ডক্টৰ ৰাতুল পাঠকৰ বিৰুদ্ধে অৱশেষত সিদ্ধান্ত গ্ৰহণ কৰিলে বৰপেটা সাহিত্য সভাই। ডক্টৰ বাণীকান্ত কাকতিৰ ইংৰাজী ভাষাৰ গৱেষণা গ্ৰন্থ প্ৰকাশৰ নামত নিজকে সম্পাদক হিচাপে জাহিৰ কৰিছিল ডক্টৰ ৰাতুল পাঠকে। বেটুপাতত সম্পাদক হিচাপে নিজৰ নামো প্ৰকাশ কৰিছিল ৰাতুল পাঠকে। ইয়াৰ পিছতে আৰম্ভ হৈছিল বিতৰ্ক। এই বিতৰ্কৰ পিছতেই আজি বৰপেটা সাহিত্য সভাই গ্ৰহণ কৰে সিদ্ধান্ত। গ্ৰন্থখনৰ সম্পাদক হিচাপে বেটুপাতত থকা ডক্টৰ ৰাতুল পাঠকৰ নামটো উঠাই দিয়াৰ প্ৰস্তাৱ বৰপেটা সাহিত্য সভাৰ। ডক্টৰ বাণীকান্ত কাকতিৰ ইংৰাজী ভাষাৰ গৱেষণা গ্ৰন্থখন অনুবাদ কৰিছিল বিশ্বেশ্বৰ হাজৰিকাই। গ্ৰন্থখনত থকা এটা প্ৰবন্ধ আঁতৰাইছিল ডক্টৰ ৰাতুল পাঠকে। প্ৰমোদ ভট্টাচাৰ্যই ডক্টৰ বাণীকান্ত কাকতিৰ জীৱন সম্পৰ্কে লিখা প্ৰবন্ধটো পুনৰ গ্ৰন্থখনত সন্নিৱিষ্ট কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে বৰপেটা সাহিত্য সভাই। কালিৰ পৰা যিটো আলোড়নৰ সৃষ্টি হৈছে বাতৰি কাকতৰ, বৰপেটা সাহিত্য সভাই আজি জৰুৰীভাৱে এখন সভা আহ্বান কৰি আমাৰ প্ৰাক্তন সভাপতি সম্পাদক আৰু বৰ্তমানৰ কাৰ্যনিৰ্বাহক সমিতিখনক মাতি আনি এই বিষয়ে আলোচনা কৰিলোঁ। আৰু আলোচনাত সিদ্ধান্ত হ'ল যে কিতাপখনৰ বেটুপাতত ডক্টৰ ৰাতুল পাঠকৰ নামটো সম্পাদক হিচাপে আহিছে আৰু সেইটো কাৰণতে তেওঁলোকৰ পৰিয়ালৰ পৰাই আপত্তি হোৱা বুলি আমি জানিব পাৰিছোঁ। আৰু সেই ক্ষেত্ৰত আমি সভাই সিদ্ধান্ত লয় যে কিতাপখনৰ বাণীকান্ত কাকতিদেৱৰ যিখন গ্ৰন্থ অনুবাদ কৰিছিল বিশ্বেশ্বৰ হাজৰিকা ছাৰে, সেইখনৰ নতুন সংস্কৰণটোৰ বেটুপাতটো গুচাই তেওঁৰ নামটো গুচাই দিব আৰু দি আগৰ দৰেই কৰি দিব। এইটোৱেই সিদ্ধান্ত লোৱা হৈছে। প্ৰমোদ ভট্টাচাৰ্য ছাৰৰ বাণীকান্ত কাকতি সম্পৰ্কে লিখা জীৱনী সম্পৰ্কে লিখা কথাখিনি বাদ পৰা বুলিও বাদ পৰিছে। সেইখিনিও আমি নতুন সংযোজন কৰিবৰ কাৰণে